নমস্কাৰ স্বাগতম জনাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ 60 ডেজ 60 ৰুলছৰ যি আমি গ্ৰামাৰ সিৰিজ চলাই আছিলো আজি হৈছে আমাৰ 15 নম্বৰ ৰুল আৰু আজি আমাৰ ৰুলটো কি ৰুলটো হৈছে ইনডেফিনিট প্ৰনাউন কিছুমান আছে আৰু সেই ইনডেফিনিট প্ৰনাউনৰ লগত কোনটো ভাৰ্ব হ'ব সিঙ্গুলাৰ হ'ব নে প্লুৰেল হ'ব কোনবিলাক ইনডেফিনিট প্ৰনাউন বিলাক হৈছে এভৰিবডি এভৰিওয়ান somebody someone anybody anyone nobody no one everything something anything আৰু nothing এইবিলাক আমি যেতিয়া ইনডেফিনিট প্ৰনাউন হিচাপে ইউজ কৰো তেতিয়া হলে তাৰ লগত সদায় মনত হ'ব সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব কি ভাৰ্ব সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব ওকে এক্সাম্পল আমি চাই লও এক্সাম্পল কি আছে যেনেকৈ everybody is ready এটা everybody বুলি ক'লে সকলোকে বুজাইছে নহয় জানো তো সকলো যদি হয় তেতিয়া হলে আমি কি ভাবো যে যেতিয়া নেকি সব আহি গৈছে তেতিয়া হলে প্লুৰেল হ'ব লাগে কিন্তু নহয় গ্ৰামাৰৰ ৰুল মতে কি কয় যে এই শব্দবিলাকে অলদো দিস ওয়ার্ডস রিফার টু মেনি পিপল বহুত মানুহক যদিও ৰিফাৰ কৰে এই শব্দবিলাকে বা বহুত বস্তু কিন্তু সদায় সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰা হয় আৰু সেই কাৰণে এভৰিবডি ইজ ৰেডি হ'ব এভৰিওয়ান হেজ এৰাইভড হ'ব সামবডি নোজ হ'ব কাৰণ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ হিচাপে ধৰিছে আৰু সেই কাৰণে ভাৰ্বৰ ফিফ্থ ফৰ্ম দিছে নোজ দিছে নো দিয়া নাই nobody was absent দিছে everything is fine দিছে nothing was available দিছে আৰু something has happened সো গুটেকিটাৰ লগত সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰা হৈছে এক্সাম্পল আমি কেইটামান চাই লও ইয়াত এটা সেন্টেন্স আছে everybody is or are doing his or their homework কোনটো কাৰেক্ট হ'ব everybody লগত is হ'ব নে are হ'ব আৰু his নে their হ'ব ইফালে তো ফার্স্ট অফ অল সব এভরিবডি টু ইয়াত ইউজ হৈছে কি হিচাপে ইনডেফিনিট প্ৰনাউন হিচাপে ইউজ হৈছে কি হিচাপে ইউজ হৈছে প্ৰনাউন হিচাপে কেনেকৈ আমি গম পালো প্ৰনাউন হিচাপে কাৰণ ইয়াত যিসকলে নেকি হোমৱৰ্ক কৰি আছে সেই হোমৱৰ্ক কৰা সকল নিশ্চয় কোনো পাৰ্সন হয় বা ব্যক্তি হয় আমি ক'ব পাৰো তেওঁলোক পাৰ্সন হয় আৰু তেওঁলোকৰ নিৰ্দিষ্ট নাম আছে অৰ্থাৎ সেই পাৰ্সনৰ হলনি যিসকলৰ নেকি নাম আছে তাৰ হলনি আমি এটা শব্দ ব্যৱহাৰ কৰিছো এভৰিবডি আৰু আমি জানো যে নাউনৰ হলনি যিবিলাক শব্দ ব্যৱহাৰ কৰো হেতু প্ৰনাউন বুলি কয় সো ইয়াত এভৰিবডি টু ইনডেফিনিট প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে কাৰণ আমি নিৰ্দিষ্টকৈ ক'ব পৰা নাই কোনে হোমৱৰ্ক কৰি আছে গতিকে এভৰিবডি বুলি ক'লো নাম লৈ কোৱা নাই গতিকে ইনডেফিনিট প্ৰনাউন যেতিয়া নেকি ইনডেফিনিট প্ৰনাউন হিচাপে ব্যৱহাৰ হয় তেতিয়া হলে এভৰিবডিৰ লগত সদায় সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব গতিকে ইজ হ'ব এভৰিবডি ইজ ডুইং এটা ডুইঙৰ পিছত হিজ বা হার আমি ক'ব পাৰো এভরিবডি ইজ ডুইং দেয়াৰ টু নহব দেয়াৰ টু প্লুৰেল হয় হিজৰ হার হোমৱৰ্ক কিন্তু আজিকালি কি হৈছে মডাৰ্ণ গ্ৰামাৰত তেনেকে জেন্ডাৰৰ মাজত বায়াস নাৰাখে গতিকে দেয়াৰ বুলি কৈ দিয়ে কিন্তু আমি এক্সামৰ ফালৰ পৰা যদি চাও নহয় এভরিবডি ইজ ডুইং হিজ হোমৱৰ্ক বুলি ক'ব লাগিব বা হার হোমৱৰ্ক ক'ব লাগিব এনিবডি ক্যান ডান্স ইফ হি অর দে ট্রাই সো এনিবডি এগেইন সিঙ্গুলার হিচাপে ব্যৱহাৰ হ'ব ইনডেফিনিট প্ৰনাউন হয় সো ইয়াত কি হ'ব ইফ হি হ'ব দেটো নহব আৰু হি হোৱাৰ লগে লগে ট্ৰাইও নহব তেতিয়াহলে ট্ৰাইজ হৈ যাব কাৰণ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে আমি এস বা ইএস দিও তো কি হ'ব এনিবডি ক্যান ডান্স ইফ হি ট্ৰাইজ কেইটামান এমসিকিউ আমি চাই লওঁ ইয়াত choose the correct option of the given sentence written in error below everyone in this organization have to wear a uniform on Fridays everyone in this organization have to wear বুলি কৈছে ফার্স্ট অফ অল আমি ভার্ব চেক কৰিম ইনডেফিনিট প্ৰনাউন কোনে কোনে ইউনিফর্ম পিন্ধিব লাগিব ফ্ৰাইডেছত হেতু নাম লৈ পিনে কোৱা নাই ইনডেফিনিট প্ৰনাউন হিচাপে কৈ দিছে everyone so everyoneৰ লগতটো আমি ভার্ব চাব লাগিব সিঙ্গুলাৰ আৰু ভার্ব সিঙ্গুলাৰ হলে আমি ইয়াত দেখিছো have আছে have to ভুল হ'ব লাগিছিল has everyone in this organization has to wear a uniform on Fridays কোনটো কারেক্ট হ'ব অপশন এত কি আছে everyone in this organization have to wear have to নহব এলিমিনেট কৰিব পাৰো অপশন বি আছে everyone in this organization has to wear a uniform on Fridays আৰু এইটো হ'ব কারেক্ট আনসার অপশন বি বাকি কিটা নাচালেও হ'ব নেক্সট আমি চাও everyone of the boys dash to ride a bike everyone of the boys loving love loves or are loving প্রথম কথা everyone হলে সিঙ্গুলার ভার্ব হ'ব কি ভার্ব সিঙ্গুলার ভার্ব যদি হয় তেতিয়াহলে are loving to নহব ইয়াত are টু প্লুৰেলত হয় আমি জানো
লাভিংটো অকলে নহ'ব কাৰণ আইএনজি অকলে বহিব নোৱাৰে, তাৰ লগত হেল্পিং ভাৰ্ব লাগিব। বাকী থাকিলে লাভ আৰু লাভছ, যেতিয়া নেকি ছিংগুলাৰ হিচাপে ব্যৱহাৰ হৈছে তেতিয়াহ'লে ভাৰ্বৰ আমি এছ বা ই এছ ফৰ্ম লিখিম, আৰু তাৰ কাৰণে অপশ্যন হ'ব লাভছ, অপশ্যন চি। এভৰিৱান হেজ ছাবমিটেড দেয়াৰ এছাইনমেণ্ট অন টাইম, কোনটো পাৰ্টত এৰৰ আছে? চিম্পল, দেয়াৰ নহ'ব, আমি তাত হিজ লিখিব পাৰোঁ অৰ হাৰ লিখিব পাৰোঁ। এভৰিৱান হেজ ছাবমিটেড হিজ অৰ হাৰ এছাইনমেণ্ট অন টাইম, অপশ্যন কোনটো? অপশ্যন চি হ'ব। এভৰি ষ্টুডেণ্ট হেভ টু ছাবমিট দি এছাইনমেণ্ট বাই দিছ আফটাৰনুন, ন' এৰৰ। এভৰি ষ্টুডেণ্ট হেভ বুলি কৈছে, চ' এভৰি ষ্টুডেণ্ট যদি হয় তেতিয়াহ'লে হেভ নহ'ব, হেভ অৰ্থাৎ কি হ'ব? হেজ হ'ব। গতিকে পাৰ্ট 1তে ভুল আছে, এ নম্বৰ অপশ্যনটো ইয়াৰ আনচাৰ হ'ব। কাৰেক্ট চেণ্টেন্সটো হ'ব লাগিছিলে এভৰি ষ্টুডেণ্ট হেজ টু ছাবমিট, নট হেভ, হেজ টু। অ'কে, হেজ। নবডি নো দ্য কাৰেক্ট আনচাৰ, নবডি নো নহ'ব কাৰণ আমি অলৰেডি ক'লোঁ যে নবডি থাকিলে ছিংগুলাৰ হিচাপে ট্ৰিট কৰিব লাগে, আৰু সেইকাৰণে ছিংগুলাৰ যদি হয় আমি চিম্পল প্ৰেজেণ্ট টেন্সত ভাৰ্বৰ এছ বা ই এছ, গতিকে ন'জ লিখিব লাগিব। নবডি ন'জ দি কাৰেক্ট আনচাৰ, ন' পাৰ্টটোত ভুল আছে, অপশ্যন বি হ'ব আনচাৰ ইয়াৰ। অ'কে, অপশ্যন বি, এইটো আনচাৰ কিটো ভুল আছে, এইটো আনচাৰ কি হ'ব? অপশ্যন বি। মানে আমাক কাৰেক্ট কোনটোত এৰৰ আছে সেইটো বাছি উলিয়াবলৈ কৈছিলেতো, গতিকে অপশ্যন বি পাৰ্টটোত ভুল আছে, ন' নহ'ব, ন'জ হ'ব। আজিৰ ৰুলটো ইমানে আছিলে, আই হোপ আপোনালোকে ৰুলটো বুজি পাইছে। যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব, আৰু ভিডিঅ'টো কেনেকুৱা পাইছে সেইটো জনাবলৈ নাপাহৰিব। ইয়াৰ পিছত আজি যদিওবা আমি এইকেইটা চালোঁ যে এভৰিবডি ন'বডি কি হয়, ছিংগুলাৰ হিচাপে ইউজ হয়, ছিংগুলাৰ হিচাপে, কিন্তু যেতিয়া নেকি আমি টেগ কুৱেশ্যনত ব্যৱহাৰ কৰোঁ তেতিয়া আকৌ ইয়াৰ ৰুলটো বেলেগ হৈ যায়। চ' সেইটো ৰুল কি হয় আপোনালোকে নেক্সট ভিডিঅ'ত পাব, গতিকে যাতে নটিফিকেশ্যন পায় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।